Hello everyone. More episode tomorrow সকলো কে নতুন এটা ভিডিওলৈ স্বাগতম জনাইছো। আজি এই ভিডিওটিত আমি অনুশীলনী 4.3 ৰ কোৱেশ্চন সমূহৰ সমাধান চাবলৈ ওলাইছো। কোৱেশ্চন নম্বৰ 1 তলত দিয়া দুটা চলক জোঁটৰ ৰৈখিক সমীকৰণৰ প্ৰতিটোৰ লেখ অংকন কৰা। প্ৰথমটো সমীকৰণ আমাক দিয়া আছে x + y = 4। এতিয়া ইয়াৰ পৰা আমি x আৰু y মানখিনি উলিয়াই ল'ব লাগে। তো প্ৰথমে মই ইয়াৰ পৰা y মানটো যদি ৰাখো, y ক যদি ইয়াতে বাওঁফালে ৰাখো, তেতিয়াহ'লে ইফালে কি হ'বগে 4 আছিল x to প্লাস হৈ আছিল হিফালে গলে মাইনাস। এতিয়া মই যদি ইয়াতে x ৰ ঠাইত যদি মই 0 লওঁ, যদি x = 0 তেন্তে y = কিমান হ'বগে? তেন্তে y = 4 minus x ৰ ঠাইত কিমান আহিব? 0। 4 minus 0 that is 4। যদি x = কি হয়? যদি x = যদি মই 1 লওঁ তেন্তে কি হ'বগে y মানটো? That y = 4 minus 1 that is 3। তুমি তালিকা আকাৰে কৰিব পাৰা। তালিকা আকাৰে যদি মই ইয়াতে লিখো x y, প্ৰথমটো বিন্দু আমি কি পালো? x ৰ মান 0 বহুৱাওতে y মানটো পাইছিলো 4। ইয়াতে লিখিম x ৰ মান 0 বহুৱালে y মানটো হয় 4। দ্বিতীয়তে আমি পালো x = যদি 1 হয় তেতিয়াহ'লে y মানটো হ'ব 3। এটা প্ৰথমটো বিন্দু আমি লেখত যদি বহাবলৈ চেষ্টা কৰো, x ৰ মান কিমান আছিল? 0। ওকে, এটো মূল বিন্দু আছিল। যেহেতু x ৰ মান 0 গতিকে আমি হো বা বাও কোনো এটা দিশলে নগৈ ইয়াতে আছো। দেন y মানটো 4 গতিকে আমি ওপৰৰ ফালে যাব লাগিব 4 ঘৰ, অৰ্থাৎ এই বিন্দুটো হ'বগে তোমাৰ 0 4। 0 4। নেক্সট তোমাৰ বিন্দুটো দিয়া আছে 1 3। x ৰ মানটো প্ৰথমতে চোৱা 1 গতিকে ইয়ালে আহিলো। দেন +3 গতিকে ওপৰৰ ফালে যাব লাগিব 3 ঘৰ, অৰ্থাৎ ইয়াতে এই বিন্দুটো আমাৰ হ'বগে 1 3। এতিয়া তুমি স্কেলৰ সহায়ত এই দুটা বিন্দুৰ মাজে যোৱাকৈ এনেকে লেখডাল অংকন কৰি দিবা। আৰু ইয়াৰে কোনো এটা অংশত তুমি লিখি দিবা যে ইয়াৰ সমীকৰণটো কি আছিল? x + y = 4। Number 2 x minus y = 2। এটা প্ৰথমতে যদি মই x ক বাওঁফালে ৰাখি y টো যদি মই সোঁফালে লৈ যাওঁ তেতিয়াহ'লে ই কি হৈ যাব? 2 + y। এতিয়া মই ইয়াতে y মান বহুৱাম আৰু ইয়াতে y মান বহুৱাৰ পিছত মই x ৰ মান পাম। যদি y = 0 হয়, যদি y = কিমান? 0, তেন্তে x = কিমান হ'বগে? 2 + y মান কিমান আছিল? 0। 2 + 0 2। যদি y মানটো মই কিমান লওঁ? 1 লওঁ, তেন্তে x = কিমান হ'বগে? 2 + 1 3। এতিয়া তালিকা আকাৰে যদি মই এই বিন্দুখিনি বহাম তেতিয়া আমি এনেকৈ লিখিব পাৰো x y। তো প্ৰথমে চোৱা y মানটো 0 বহুৱাইছিলো, x ৰ মানটো কিমান পালো? 2। y মান 0 বহুৱাইছিলো, x ৰ মান পালো 2। দেন দ্বিতীয়টো কি পালো? y মানটো 1 বহুৱাওঁতে x ৰ মান পাইছিলো 3। y মান 1 বহুৱাওঁতে x ৰ মান পালো 3। এতিয়া এই বিন্দুকেইটা আমি লেখত উপস্থাপন কৰিম। প্ৰথমে আমি 2 0 এই বিন্দুটো লেখত উপস্থাপন কৰো। x ৰ মান 2 গতিকে মই মূল বিন্দুৰ পৰা কোনফালে যাম? এইফালে 2 ঘৰ। y মানটো 0 গতিকে আমি ওপৰৰ ফালে বা তলৰ ফালে আহিব নালাগে, গতিকে এইটোৱে হ'ব আমাৰ বিন্দুটো। তোমালোকে প্ৰথমে x অক্ষ আৰু y অক্ষ অংকন কৰি নম্বৰখিনি বঢ়িয়াকৈ দি ল'বা। x o x dash, y o y dash। ওকে, তো এইটো বিন্দু বহুৱালো আমি 2 0। দ্বিতীয় বিন্দুটো কি আছিল? 3 1। 3 1 হ'লে কি হ'বগে? 3 আছিলে এইটো, x অক্ষত আমি 3 টো ল'লো প্ৰথমতে। তাৰপিছত কি আছিলে? y মানটো 1 গতিকে ওপৰৰ ফালে আমি এঘৰ যাব লাগিব। এইটো হ'বগে আমাৰ 3 1। 3 1। প্ৰথমটো কি আছিলে? 2 0। এতিয়া এই দুটা বিন্দুৰ মাজে যোৱাকৈ তুমি স্কেলৰ সহায়ত বঢ়িয়াকে লেখডাল অংকন কৰিবা। আৰু লেখডালৰ যিকোনো এটা অংশত ইয়াৰ সমীকৰণ যেটো আছিল সেইটো আমি লিখি দিম x minus y = 2। Number 3 y = আমাৰ 3x দিয়া আছে। যদি মই x ৰ মানটো বহুৱাও x = 0, তেন্তে y = কিমান হ'বগে? 3 × 0 = 0। যদি x ৰ মানটো মই 1 লওঁ
তেন্তে y মানটো আমি কি পাম তেন্তে y is equal to কি হ'বগে 3 into 1 that is 3 তালিকা আকত যদি মই এই মানখিনি বহাই লওঁ x ৰ মান 0 ধৰিলে কি হয় y মানটো 0 x ৰ মান 1 ললে y মানটো হয়গে 3 প্ৰথমটো বিন্দু আমি পালো 0 0 0 0 মানে মূল বিন্দু অৰ্থাৎ এই বিন্দুটোৱে দেন দ্বিতীয় বিন্দুটো আছিল 1 3 x ৰ মান আছিল 1 দেন y মান 3 গতিকে এটো হ'বগে 1 3 আৰু এটো আছিল তোমাৰ 0 0 এটা স্কেলাৰ সহায়ত এই দুটা বিন্দুৰ মাজে যোৱাকে লেখডাল অঙ্কন কৰি দিবা আৰু ইয়াৰ পিছত ইয়াৰ সমীকৰণটো লিখি দিবা y is equal to 3x number 4 3 is equal to 2x plus y এটো আমাক দিয়া আছে ইয়াৰ পৰা যদি মই y মানটো লওঁ তেতিয়া হলে কি হ'বগে y is equal to 3 minus 2x 2x টো বাওফালে আহিব আৰু অহাৰ লগে লগে ইয়াৰ চিনটো মাইনাস হৈ যাব এতিয়া যদি মই x ৰ মান 0 লওঁ যদি x is equal to 0 লওঁ তেন্তে y is equal to কিমান হ'বগে y is equal to 3 minus 2 into 0 অৰ্থাৎ 3 minus 2 into 0 0 3 minus 0 3 যদি x is equal to 1 লওঁ তেন্তে y is equal to কিমান হ'বগে 3 minus 2 into 1 অৰ্থাৎ 3 minus 2 that is 1 তালিকা আকত যদি ইয়াৰ মানখিনি আমি বহাই লওঁ x y প্ৰথমতে আমি x ৰ মান 0 বহাওঁতে y মান পাইছিলো 3 0 3 দ্বিতীয়বাৰ আমি x ৰ মান 1 ধৰোতে y মানো 1 পাইছিলো 1 1 এই বিন্দু কেইটাক যদি আমি লেখত উপস্থাপন কৰো তেতিয়া হলে কি হ'বগে প্ৰথমটো বিন্দু 0 3 x ৰ মান 0 দেন y মান 3 গতিকে এই বিন্দুটো দ্বিতীয়টো বিন্দু হল 1 1 x ৰ মান 1 দেন y মান 1 গতিকে এই বিন্দুটো 1 1 এটো আছিল তোমাৰ 0 3 এই দুটা বিন্দুৰ মাজে যোৱাকৈ লেখটো অঙ্কন কৰি দিবা স্কেলাৰ সহায়ত আৰু ইয়াৰ সমীকৰণটো কি আছিল 3 is equal to 2x plus y question number 2 2 4 বিন্দুৰে যোৱা দুডাল ৰেখাৰ সমীকৰণ লিখা এনে ধৰণৰ আৰু কিমান ৰেখা আছে আৰু কিয় এটা যেটো বিন্দু আমাক দিয়া আছে 2 4 ইয়াতে x ৰ যেটো মান হেতু হল কি হয় 2 আৰু y যেটো মান হেতু হল 4 এটা মই ইয়াৰ পৰা কেবাটাও সমীকৰণ লিখিব পাৰো কেবাটাও অসীম সংখ্যক সমীকৰণ আমি লিখিব পাৰো কাৰণ এটো এটা দুটা চলকযুক্ত ৰৈখিক সমীকৰণ হ'ব হয়নে গতিকে মই প্ৰথমতে লিখিব পাৰো x + y যদি মই x + y লিখো তেতিয়া হলে কি হ'বগে 2 + 4 x ৰ মান 2 আছিল y মান 4 আছিল গতিকে x + y = 2 + 4 that means x + y is equal to কিমান হ'বগে 6 এটো এটা সমীকৰণ আমাৰ হ'বগে দ্বিতীয়টা কো আমি কি কৰিব পাৰো x - y কৰিব পাৰো যদি x - y লও তেতিয়া হলে কি হ'বগে 2 - 4 x ৰ মান 2 আছিল y মান কি আছিল 4 2 - 4 হ'বগে অৰ্থাৎ আমি কি লিখিব পাৰো x - y is equal to 2 - 4 কৰিলে কিমান হ'বগে -2 গতিকে দ্বিতীয়টো সমীকৰণ আমি কি পালো এটো পালো ওকে তো এটো 1 নম্বৰ সমীকৰণ এটো 2 নম্বৰ সমীকৰণ এতিয়া এনে ধৰণৰ আৰু কিমান ৰেখা আছে বুলি তোমাক সুধিছে এনে ধৰণৰ অসংখ্য ৰেখা পোৱা যায় ইয়াৰ পিছত আমাক সুধিছিল যে এনে ধৰণৰ আৰু কিমান ৰেখা আছে আৰু কিয় আছে এটা আমি ক'ব লাগিব যে এনে ধৰণৰ অসংখ্য ৰেখা পোৱা যায় কিয় পোৱা যায় কাৰণ সমতলত থকা এটা বিন্দুৰ মাজেৰে অসংখ্য ৰেখা পাৰ হৈ যায় হয় নাই এটা যেটো বিন্দু আমাক দিয়া আছে 2 4 এই বিন্দুটোৰ মাজৰ অসংখ্য ৰেখা পাৰ হৈ যাব গতিকে প্ৰতিবিলা ৰেখাৰ কাৰণে কি থাকিব এটা সমীকৰণ আমি পাম গতিকে আমি ক'ব পাৰো যে এটা বিন্দুৰ মাজেৰে সমতলত থকা এটা নিৰ্দিষ্ট বিন্দুৰ মাজে অসীম সংখ্যক
ৰেখা পাৰ হৈ যায় কাৰণ সমতলত থকা এটা বিন্দুৰ মাজেৰে অসীম সংখ্যক ৰেখা পাৰ হৈ যায় Question number 3.1 যদি 3-4 বিন্দুটো 3y is equal to ax plus 7 সমীকৰণটোৰ লেখডালৰ ওপৰত থাকে তেনেহলে এৰ মান তোমাক খুদিছে প্ৰদত্ত বিন্দুটো কি 3-4 অৰ্থাৎ x ৰ মান হল 3 আৰু y মান হল তোমাৰ 4 সমীকৰণটো কি দিয়া আছিল আমাক 3y is equal to ax plus 7 এটা এই সমীকৰণটোত x আৰু y মান দুটা আমি ভৰাই দিও 3 into y মান দিয়া আছিল 4 x ৰ মান দিয়া আছিল 3 এখানে যদি আমি পূৰণ কৰো 3 into 4 12 3 into a 3a plus 7 ইয়াৰ পৰা যদি আমি 3 এর মানটো উলিয়াও তেতিয়া হলে কি হ'বগে 12 minus 7 3a is equal to 5 this implies a is equal to 5 by 3 এটাকে নির্ণয় এর মান 5 by 3 Question number 3.2 যদি P4 বিন্দুটো 4x plus y is equal to 16 লেখডালৰ ওপৰত থাকে তেন্তে p ৰ মান আমাক উলিয়াব দিছে প্ৰদত্ত বিন্দুটো আমাক কি দিয়া আছে P4 অৰ্থাৎ ইয়াত x ৰ মান কিমান হ'বগে p আৰু y মান কিমান হ'বগে 4 এতিয়া যেটো সমীকৰণ আমাক দিয়া আছে হেতু লিখি লওঁ 4x plus y is equal to 16 ইয়াত x ৰ ঠাইত তুমি বহুৱা p y ঠাইত তুমি বহুৱা 4 is equal to 16 4p is equal to 16 minus 4 16 ৰ পৰা যদি 4b কৰো কিমান হ'বগে 12 11 সাইডত আছিল 4p ইয়াৰ পৰা যদি মই p মানটো লওঁ তেতিয়া হলে কিমান হ'বগে 12 divided by 4 4 বাৰ কাটিলে 3 বাৰ therefore p is equal to 3 Question number 3.3 যদি 2y is equal to x minus 4 সমীকৰণৰ লেখডাল 1-2 বিন্দুৰ মাজেৰে যায় তেন্তে এৰ মান নিৰ্ণয় কৰা এতিয়া যেটো সমীকৰণ আমাক দিয়া আছে প্ৰদত্ত বিন্দুটো আমি প্ৰথমতে লিখিলো প্ৰদত্ত বিন্দু কি আছিল 1-2 অৰ্থাৎ ইয়াতে x ৰ মানটো কিমান হ'বগে 1 আৰু যেটো y মান হেতু হ'বগে 2 এতিয়া যেটো সমীকৰণ আমাক দিয়া আছে হেতুলে মন কৰা আমাৰ সমীকৰণটো দিয়া আছিল 2y is equal to ax minus 4 এটা তুমি কি কৰা ইয়াতে x আৰু y ঠাইত যিকিটা মান আমাক দিয়া আছে এটা বহাই দিয়া 2 into y মান হল 2 a into x ৰ মান হল 1 minus 4 2 into 2 4 is equal to a into 1a minus 4 ইয়াৰ পৰা যদি মই এৰ মানটো লিখো তেতিয়া হলে কি হ'বগে এৰ মানটো যদি মই লিখো minus 4 টো ইফালে আহিব minus 4 টো যদি ইফালে আহে প্লাস হৈ আহিব অৰ্থাৎ 4 plus 4 তো therefore a is equal to কি হ'বগে 8 Question number 3.4 যদি 2k minus 3k plus 2 বিন্দুটো 2x plus 3y plus 15 is equal to 0 সমীকৰণৰ লেখডালৰ ওপৰত থাকে তেন্তে k ৰ মান উলিওৱা প্ৰদত্ত বিন্দু আমাক দিয়া আছিল 2k minus 3k plus 2 তো ইয়াতে x ৰ মান আৰু y মান কেটা আমি লিখিলো প্ৰদত্ত বিন্দু 2k minus 3 আৰু k plus 2 আৰু ইয়াৰ পৰা আমি x আৰু y মান লিখিব পাৰো অৰ্থাৎ x is equal to 2k minus 3 আৰু y is equal to কি হ'বগে k plus 2 এতিয়া যেটো সমীকৰণ আমাক দিয়া আছিল হেতু লিখা 2x plus 3y plus 15 is equal to 0 ইয়াত x ৰ ঠাইত আমি কি বহুৱাম 2k minus 3 আৰু y ঠাইত বহুৱাম k plus 2 2
2k minus 3 plus 3 into y hat বহুৱাম আমি k plus 2 plus 15 is equal to 0. এতিয়া এই 2 টোৰে ব্ৰেকেটৰ ভিতৰত থকাখিনি পূৰণ কৰা 2 into 2 4 4k minus 2 into 3 6 plus 3 into k 3k plus 3 into 2 6 plus 15 is equal to 0. ইয়াত যদি আমি k থকা কেটা চাও তেতিয়া হলে কি হবগে ইয়াত 4k আছিল ইয়াত 3k দুটা প্লাস কৰিলে হবগে 7k ইয়াত -6 plus 6 cancel is equal to plus 15 আসলে হোফালে আহিলে ই হবগে -15. This implies k is equal to -15 divided by 7. Question number 3.5. 1 minus 2 into 2 3x minus 2y is equal to 7 সমীকৰণৰ লেখডালৰ ওপৰত আছে নে নাই আমাক পৰীক্ষা কৰিব দিছে প্ৰদত্ত বিন্দুটো 1 minus 2 অৰ্থাৎ x is equal to 1 y is equal to minus 2 এতিয়া যেটো সমীকৰণ আমাক দিয়া আছিল হেতু লিখা 3x minus 2y is equal to 7 ইয়াত x আৰু y মান কেটা বহাই দিও 3 into 1 minus 2 into 2 2 into minus 2 is equal to 7 3 into 1 3 minus into minus plus 2 into 2 4 is equal to 7 it 11 side যদি আমি চাও 3 plus 4 7 is equal to 7 কি দেখা পালো আমি 11 side আৰু right hand side দুটা কি হৈ আছে সমান তো আমি কব পাৰো যে therefore 1 minus 2 বিন্দুটো প্ৰদত্ত সমীকৰণৰ ওপৰত আছে সমীকৰণৰ লেখডালৰ ওপৰত আছে Question number 3.6. Minus 3 2 বিন্দুটো 4x plus 7y is equal to 9 সমীকৰণৰ লেখডালৰ ওপৰত অৱস্থিত হয় নে নহয় ঠাৱৰ কৰা একেদৰে কৰো প্ৰদত্ত বিন্দুটো আমাক কি দিয়া আছে minus 3 2 যত x আৰু y মানটো আমাক কি হ'ব x ৰ মান হ'ল -3 y মান হ'ল 2 এতিয়া যেটো সমীকৰণ আমাক দিয়া আছিল হেতু লিখো 4x plus 7y is equal to 9 ইয়াত আমি x আৰু y মান কেটা বহাই দিও x ৰ মান হ'ল -3 plus 7 into y মান হ'ল 2 is equal to 9 4 into 3 12 minus 12 হবগে 7 into 2 14 is equal to 9 14 or 12 minus koile 2 is equal to 9 since 2 is not equal to 9 so therefore ami ki boli kom prodotto bindu jetu bindu amak dia asile ba tumi enekau kobo para je -3 2 bindu tu prodotto সমীকৰণৰ লেখডালৰ ওপৰত অৱস্থিত নহয় Question number 3.7. কি শৰ্তত ax plus by plus c is equal to 0 আহি সমীকৰণৰ লেখ মূল বিন্দুৰ মাজে যাব তো শৰ্তটো হ'ল যদি হে c is equal to 0 হয় তেন্তে ax plus by plus c is equal to 0 সমীকৰণৰ লেখডাল মূল বিন্দুৰ মাজে যাব এটো y হ'ব Question number 4 এখন মহানগৰত ট্যাক্সিৰ ভাড়া এনে ধৰণৰ প্ৰথম কিলোমিটাৰটোৰ বাবে ভাড়া হ'ল 8 টকা তাৰ পিছৰ দূৰত্বৰ বাবে ভাড়া হ'ল প্ৰতি কিলোমিটাৰত 5 টকা অতিক্ৰম কৰা দূৰত্ব x কিলোমিটাৰ আৰু মুঠ ভাড়া y কিলোমিটাৰ বুলি আমি যদি ধৰো তেতিয়ালে ইয়াৰ পৰা এটা ৰৈখিক সমীকৰণ আমি লিখিব লাগে আৰু ইয়াৰ লেখডাল অংকন কৰিব লাগে ধৰা হ'ল অতিক্ৰম কৰা দূৰত্ব x কিলোমিটাৰ আৰু মুঠ ভাড়া y টকা তে সমীকৰণটো আমি কেনেকৈ লিখিব পাৰো যেটো মুঠ ভাড়া হ'ব অৰ্থাৎ y টো আমি কেনেকৈ পাম প্ৰথম কিলোমিটাৰৰ কাৰণে কিমান টকা 8 টকা যোগ অতিক্ৰম কৰা মুঠ দূৰত্ব কিমান আছিল x কিলোমিটাৰ এতিয়া
যদি 1 কিলোমিটাৰ প্ৰথম কিলোমিটাৰ যদি আমি 8 টকা দিও তেতিয়াহলে আৰু কিমান কিলোমিটাৰ বাকি থাকিলে তোমাৰ x - 1 আৰু এই বাকি থকা কিলোমিটাৰখিনিত আমি প্ৰতি কিলোমিটাৰত 5 টকাকে দিব লাগিব অৰ্থাৎ ইনটু 5 এই সমীকৰণটো আমি অকমান সজাই লিখিব লাগিব y is equal to 8 plus 5 into x 5x 5 into 1 5 minus 5 এতিয়া y is equal to কিমান হ'বগে 5x 8 minus 5 3 সমীকৰণটো আমি পালো y is equal to 5x plus 3 এটা ইয়াৰ পৰা আমি তালিকাখন প্ৰথমতে বনাই লওঁ x y এই সমীকৰণটোত যদি মই x অৰ্থাৎ 0 বহুৱাও তেতিয়াহলে 5 into 0 0 হৈ যাব বাকি তোমাৰ থাকিব 3 x অৰ্থাৎ যদি মই 1 বহুৱাও তেতিয়াহলে 5 into 1 হ'বগে 5 আৰু প্লাস 3 কৰিলে কিমান হ'বগে 5 plus 3 8 দুটা বিন্দু আমি পালো প্ৰথমটো বিন্দু আমি পালো 0 3 তো ইয়াক আমি লেখত উপস্থাপন কৰো 0 3 অৰ্থাৎ x ৰ মানটো 0 তাৰপৰ আমি তিনি ঘৰ ওপৰলৈ যাব লাগিব অৰ্থাৎ এই বিন্দুটো দ্বিতীয় বিন্দুটো হল 1 8 x অক্ষত আমি 1 আহিলো ইয়ালে তাৰপৰ আমি ওপৰৰ ফালে কিমান যাব লাগিব 8 ঘৰ অৰ্থাৎ এই বিন্দুটো হল 1 8 আৰু এই বিন্দুটো হল তোমাৰ 0 3 এটা স্কেলৰ সহায়ত তোমালোকে কি কৰিবা এই দুটা বিন্দুৰ মাজে যোৱাকৈ লেখডাল পুনকে অংকন কৰি দিবা আৰু ইয়াৰ সমীকৰণটো লিখি থৈ দিবা y is equal to 5x plus 3 question number 5 তলত দিয়া বিকল্পবিলাকৰ পৰা সমীকৰণ একোটা বাছনি কৰা যিটো লেখ 4.6 আৰু 4.7 ত দিয়া হৈছে এটা চিত্ৰ 4.6 ৰ কাৰণে আমাক চাৰিটা সমীকৰণ দিয়া আছে এটা আমি ইয়াৰ পৰা চাব লাগে যে ইয়াৰ পৰা কোনটো শুদ্ধ সমীকৰণ হ'ব এই লেখটোৰ কাৰণে প্ৰথমতে আমি চোৱা যেটো আমাক 1 নম্বৰ দিয়া আছে y is equal to x অৰ্থাৎ x ৰ যেটো মান হয় হেতু y মানৰ লগত সমান হয় এটা ইয়াতে কেবাটা বিন্দু দিয়া আছে প্ৰথমতে আমাক দিয়া আছে -1 1 দ্বিতীয় বিন্দুটো আমাক দিয়া আছে 0 0 তৃতীয়টো বিন্দু আমাক দিয়া আছে 1 - 1 তে ইয়াৰ লগত যদি আমি মিলাই চাও অৰ্থাৎ x আৰু y মান যদি সমান হ'ব লাগে তেতে ইয়াত জানো হৈ আছে 0 0 বাৰ সমান হৈ আছে কিন্তু ইয়াতটো হোৱা নাই x ৰ মান আছিল -1 কিন্তু y মান আছে +1 গতিকে আমি কি ক'ব লাগিব যে x আৰু y মানটো সমান নহয় এই প্ৰশ্নটো কৰোঁতে এটা কথা মনত ৰাখিবা যদিহে তোমাৰ এটা বিন্দু যদি সমীকৰণটোৰ লগত মিলা নাই তেতিয়াহলে হে অপচনটো আমি ক্যান্সেল কৰি দিম যেহেতু ইয়াতে এই বিন্দুটোৰ লগত মিলা নাই বা এই বিন্দুটোৰ লগতো মিলা নাই গতিকে আমি কম যে এই অপচনটো ক্যান্সেল হ'ব দ্বিতীয়টো তুমি মন কৰা x + y = 0 অৰ্থাৎ x আৰু y যি দুটা মান হ'ব সেই দুটা যোগ কৰিলে 0 হয় নেকি এই বিন্দুটোৰ লগত আমি যদি চাও -1 + 1 হৈ আছে ইয়াতে নহয় জানো -1 + 1 কিমান হ'বগে 0 0 + 0 0 +1 - 1 0 অৰ্থাৎ এই সমীকৰণটো শুদ্ধ হ'ব এটা হ'ব 4.7 লৈ প্ৰথমটো সমীকৰণ আমাক দিয়া আছে y = x + 2 অৰ্থাৎ x ৰ যেটো মান তাৰ লগত 2 প্লাস কৰিলে কি হয় y মানটো হ'ব লাগে তো এই বিন্দুটো যদি আমি মন কৰো কি দিয়া আছে -1 3 অৰ্থাৎ x ৰ মানটো ললো তাৰ লগত 2 প্লাস কৰিলো কিমান হ'বগে +1 কিন্তু ইয়াতে কি আছে y মানটো 3 গতিকে এই সমীকৰণটো হ'ব নোৱাৰে দ্বিতীয়টো যদি আমি চাও y = x - 2 এতিয়া এই বিন্দুটোকে আমি লৈছো আকৌ x ৰ পৰা আমি কি কৰিব লাগে 2 মাইনাস কৰিব লাগে তো x ৰ মানটো আছিল -1 ইয়াতে তাৰপৰ মই 2 মাইনাস কৰিলো ইয়াৰ মানটো কিমান হ'ব -3 হ'ব কিন্তু ইয়াতে কিমান আছে +3 গতিকে এই সমীকৰণটো নহয় তিনি নম্বৰটো আমাক দিয়া আছে y = -x + 2 এটো মন কৰিবা -x ৰ ঠাইত এতিয়া কি বহাম -1 বহাম x ৰ ঠাইত -1 + 2 এতিয়া মাইনাস ইনটু মাইনাস প্লাস হ'বগে +1 + 2 which is equal to 3 তে ইয়াটো 3 আছিল গতিকে এই সমীকৰণটো কি হ'ব আমাৰ কাৰণে শুদ্ধ হ'ব অন্য বিন্দুৰ কাৰণে তুমি কৰি চাব পাৰা এই বিন্দুটোৱে যেনিবা ললো 0 কি দিয়া আছে 2 দিয়া আছে গতিকে ইয়াতে -0 + 2 ৰাইট তেতিয়া হলে কি হ'ব ইয়াৰ মানটো 2 এ থাকিব এটো হয় এই বিন্দুটোৰ কাৰণে যদি আমি চাও তেতিয়া হলে কি হ'বগে ইয়াত যদি আমি বহাই দিও -x ৰ মান কি আছিল x ৰ মান আছিল 2 তো -2 + 2 which is equal to 0 গতিকে এই বিন্দুটোৰ কাৰণে কি হৈ আছে শুদ্ধ গতিকে আমাৰ কাৰণে কাৰেক্ট অপচনটো তোমাৰ হ'বগে 3 question number 6 যদি এটা স্থিৰ ধ্ৰুৱক বল প্ৰয়োগ কৰাৰ ফলত কোনো এটা বস্তুৱে কৰা কাৰ্য বস্তুটোৱে অতিক্ৰম কৰা দূৰত্বৰ সমানুপাতিক হয় তেনেহলে এই তথ্যক দুটা চলকযুক্ত ৰৈখিক সমীকৰণ এটাৰ প্ৰকাশ কৰা আৰু এই স্থিৰ বলক
5 একক ধৰি ইয়াৰ এটা লেখ অংকন কৰা তদুপৰি এই লেখৰ পৰা বস্তুটোৱে কৰা কাৰ্য কিমান হ'ব উলিওৱা যেতিয়া বস্তুটোৱে অতিক্ৰম কৰা দূৰত্ব 2 একক হয় আৰু 0 একক হয় ধৰা হ'ল বস্তুটোৱে কৰা কাৰ্য y একক আৰু অতিক্ৰম কৰা দূৰত্ব x আৰু আমাক স্থিৰ বল যেটো দিয়া আছে হেতু কি দিয়া আছে 5 একক এতিয়া আমি জানো যে কাৰ্যৰ যেটো মান হেতু আমি কেনেকৈ উলিয়াব পাৰো কাৰ্য ইজ ইকুৱেল টু প্ৰয়োগ কৰা বল পূৰণ হৰণ অৰ্থাৎ কাৰ্যটো আমি ধৰি ললো y বুলি বল যেটো হয় হেতু আমাক স্থিৰ বল দিয়া আছে ধ্ৰুৱক বল তাৰ মানটো হ'ল 5 আৰু যেটো হৰণ হ'ব হৰণ আমি কি ধৰিছিলো x এটাকে যেটো সমীকৰণ আমাক প্ৰয়োজন হৈছে সেই সমীকৰণটো হ'বগে তোমাৰ y = 5x এতিয়া y = 5x ইয়াৰ পৰা আমি লেখডাল অংকন কৰিব লাগিব তাৰ কাৰণে মই প্ৰথমতে তালিকাখন প্ৰস্তুত কৰি ললো ইয়াৰ পৰা আমি x আৰু y আমি মানখিনি উলিয়াব লাগিব তো x ৰ মান কি হ'ব যদি মই x ৰ মান 0 লওঁ তেটো y মান কি হ'বগে 5 * 0 0 যদি মই x ৰ মান 1 লওঁ তেতিয়াহলে y মান কিমান হ'বগে 5 * 1 5 এই বিন্দু কেটা যদি মই লেখত উপস্থাপন কৰো তেতিয়াহলে কি হ'বগে প্ৰথমটো বিন্দু হ'ল 0 0 গতিকে এই বিন্দুটো মূল বিন্দুটোই হ'ব দ্বিতীয়টো বিন্দু হ'ল 1 5 x ৰ মান 1 তাৰ পিছত 5 অৰ্থাৎ এই বিন্দুটো 1 5 আৰু এটো আছিল তোমাৰ 0 0 এটা স্কেলৰ সহায়ত তুমি এই দুটা বিন্দুকে সংযোগ কৰি দিবা এতিয়া তোমাক কৈছে নম্বৰ 1 তোমাক কৈছে যদিহে অতিক্ৰম কৰা দূৰত্ব কি হয় 2 একক হয় অৰ্থাৎ x ৰ মানটো তোমাক কি দিয়া আছে 2 একক যদি x ৰ মান 2 একক হয় তেতিয়াহলে y মান কি হ'বগে 5 * 2 that is 10 একক ঠিক একেদৰে নম্বৰ 2 টো আমাক কি দিয়া আছে x ৰ মান আমাক দিয়া আছে 0 একক অতিক্ৰম কৰা দূৰত্ব আমাক কি দিয়া আছে 0 একক তেতিয়াহলে y মানটো কি হ'বগে y = 5 * 0 that is 0 একক Question number 7 1 এখন স্কুলৰ নৱম শ্ৰেণীৰ দুজনী ছাত্ৰী জামিনী আৰু ফাতিমাই একেলগে ভূমিকম্পত আক্ৰান্ত সকলৰ বাবে প্ৰধানমন্ত্ৰী সাহায্য পুঁজিলৈ 100 টকাৰ বৰঙণি আগবঢ়ালে এই তথ্যক সিদ্ধ কৰাকৈ এটা ৰৈখিক সমীকৰণ আমি লিখিব লাগে আৰু তেওঁলোকৰ বৰঙণিক x টকা আৰু y টকা বুলি ধৰিব পাৰা ইয়াৰ পৰা আমি এটা লেখ অংকন কৰিব লাগে এটা প্ৰথমে আমি কি কৰো জামিনীয়ে দিয়া বৰঙণিক আমি x টকা বুলি ধৰো আৰু ফাতিমাই দিয়া বৰঙণিক y টকা বুলি ধৰো এটা প্ৰশ্নমতে আমাক কৈছিলে যে দুইগৰাকী ছাত্ৰীয়ে প্ৰধানমন্ত্ৰী সাহায্য পুঁজিলৈ কিমান টকা আগবঢ়াইছিলে 100 টকা দুইগৰাকী মিলি কিনে দিছিলে গতিকে আমি ক'ব পাৰো যে x + y = 100 এটা ইয়াৰ পৰা আমি তালিকাখন বনাই দুটা বিন্দু উলিয়াই ল'ব পাৰো x আৰু y এতিয়া x ৰ মান যদি মই কি লওঁ বা তুমি এটো অকমা সজাই কিনে এনেকৈ লিখিব পাৰা y = 100 - x ওকে y = 100 - x এতিয়া মই x ৰ মান যদি 50 দিও x ৰ মান যদি মই 50 দিও তেতিয়া y মান কি হ'বগে 100 - 50 50 যদি মই x ৰ মান 40 দিও তেতিয়া হলে y মান কিমান হ'বগে 60 বা তুমি এনেকৈ ক'ব পাৰা যে যদি জামিনে 50 টকা দিয়ে তেতিয়া হলে ফাতিমাই 50 টকা দিব লাগিব তেতিয়া হলে 100 টকা হ'বগে ঠিক একেদৰে যদি জামিনিয়ে 40 रुपीस দিয়ে তেতিয়া হলে ফাতিমাই 60 रुपीस দিব লাগিব যাতে টোটাল কিমান এমাউন্টটো কি হৈ থাকে 100 টকা হৈ থাকে এতিয়া এই বিন্দু দুটাক আমি লেখৰ সহায়ত যদি উপস্থাপন কৰো তেতিয়া হলে তোমালোকে x o x dash আৰু y o y dash খিনি লোৱাৰ পিছত ইয়াত তুমি অকমান হলনি কৰিব লাগিব মোৰ তাত ইয়াতে যেটো 1 2 3 4 এনেকৈ লিখা আছে গতিকে তোমালোকে এটো প্ৰতি সেন্টিমিটাৰ তোমালোকে 10 একককে লবা 10 20 30 40 এনেকৈ লবা এটা প্ৰথম বিন্দুৰ আমাৰ কিমান আছিল 50 50 ৰাইট অৰ্থাৎ x ৰ মান কিমান আছিল 50 and then y মানো 50 তো মূল বিন্দুৰ পৰা মই এফালে হলো 50 লে তাৰ পৰা আকৌ
5 সেন্টিমিটাৰ ওপৰলৈ যাব লাগিব অৰ্থাৎ ইয়াতে 50 50 তো এইটো হ'বগে দ্বিতীয়টো বিন্দু আমি পালো কিমান 40 60 অৰ্থাৎ x অক্ষত আমি ইয়াতে 40 লে আহিলো তাৰ পৰা আমি 60 লে যাব লাগিব অৰ্থাৎ এই বিন্দুটো আছিল তোমাৰ 50 50 আৰু এটো হল তোমাৰ 40 60 এটা এই দুটা বিন্দু তোমালোকে স্কেলৰ সহায়ত সংযোগ কৰি দিবা ইয়াৰ সমীকৰণটো কি আছিল x + y = 100 Question number 7 যদি পুতেক আৰু বাটেকৰ বৰ্তমান বয়স কমে x আৰু y চলকৰ দ্বাৰা প্ৰকাশ কৰা হয় 10 বছৰৰ পিছত বাটেকৰ বয়স পুতেকৰ বয়স দুগুণ হ'ব এই তথ্যখিনি ৰৈখিক সমীকৰণ প্ৰকাশ কৰিব লাগে আৰু ইয়াৰ সহায়ত আমি এটা লেখ অংকন কৰিব লাগে ধৰা হল পুতেক আৰু বাটেকৰ বৰ্তমান বয়স ক্ৰমে x আৰু y এটা 10 বছৰ পিছত বাপেকৰ বয়স পুতেকৰ বয়সৰ দুগুণ হ'ব বুলি কৈছে এটা 10 বছৰ পিছত বাপেকৰ বয়স কিমান হ'বগে বৰ্তমান বাপেকৰ বয়স কিমান আছিল y বছৰ 10 বছৰ পিছত কিমান হ'বগে y + 10 10 বছৰ পিছত পুতেকৰ বয়স কিমান হ'বগে x + 10 এটা প্ৰশ্নমতে আমাক কি কৈছিলে বাপেকৰ বয়স পুতেকৰ বয়সৰ দুগুণ হ'ব অৰ্থাৎ বাপেকৰ বয়স কিমান আছিল y + 10 পুতেকৰ বয়স কিমান হ'বগে 10 বছৰ পিছত x + 10 আৰু পুতেকৰ বয়সৰ দুগুণ অৰ্থাৎ 2 * x + 10 এটা যদি আমি সজাই কিনে লিখো তেতিয়া হলে কি হ'বগে y + 10 = 2 * x twice x + 2 * 10 20 আৰু ইয়াৰ পৰা যদি আমি y মানটো লিখো তেতিয়া হলে কি হ'বগে 2x + 20 + 10 আসলে -10 হ'বগে অৰ্থাৎ y = 2x + 10 তে ইয়াৰ পৰা যদি মই তালিকাখন প্ৰস্তুত কৰো এতিয়া ইয়াত যদি মই x ৰ মানটো -2 লওঁ x ৰ মান কি ললো -2 2 * -2 কিমান হ'বগে -4 অৰ্থাৎ 10 ৰ পৰা 4 বিয়োগ কৰিলে কিমান হ'বগে 6 ঠিক একেদৰে যদি মই -3 লওঁ তেতিয়াহলে কি হ'বগে 2 * 3 6 অৰ্থাৎ -6 10 ৰ পৰা 6 বিয়োগ কৰিলে কিমান হ'বগে 4 এই বিন্দু কেইটা যদি মই ইয়াতে উপস্থাপন কৰিবলৈ চেষ্টা কৰো প্ৰথমটো বিন্দু আমি কি পালো -2 6 অৰ্থাৎ এইফালে আহিলো -2 দেন ওপৰৰ ফালে 6 অৰ্থাৎ এই বিন্দুটো দ্বিতীয়টো বিন্দু হল -3 4 -3 ইয়াতে আছিল তাৰ পিছত 4 ইয়ালে যাব লাগিব তো এই বিন্দুটো হল -2 6 আৰু পিছৰটো হ'বগে তোমাৰ -3 4 স্কেলৰ সহায়ত এই দুটা বিন্দুকে এনেকৈ সংযোগ কৰি দিবা পোনকে সমীকৰণটো আমি পাইছিলো y = twice x + 10 Question number 7-3 যদি 5খন মেজৰ দাম 8খন চকীৰ দামতকৈ 150 টকা বেছি তেন্তে এখন চকীৰ দাম x টকা আৰু এখন মেজৰ দাম y টকা বুলি ধৰি ৰৈখিক সমীকৰণটো গঠন কৰা আৰু ইয়াৰ লেখ অংকন কৰা প্ৰথমতে আমি কি ধৰিলো এখন চকীৰ দাম x টকা আৰু এখন মেজৰ দাম y টকা প্ৰশ্নমতে আমাক কৈছে যে 5খন মেজৰ দাম 8খন চকীৰ দামতকৈ 150 টকা বেছি এতিয়া 5খন মেজৰ দাম কিমান হ'ব এখন মেজৰ দাম আছিল y টকা গতিকে 5খন মেজৰ দাম হ'ব 5y = 8খন চকীৰ দাম কিমান হ'বগে 8x এখন চকীৰ দাম x টকা 8খনৰ দাম 8x ইয়াতকৈ আৰু 150 টকা বেছি গতিকে ইয়াৰ লগত আমি আৰু 150 প্লাস কৰিব লাগিব এতিয়া ইয়াৰ পৰা যদি আমি y মানটো উলিয়াও তেতিয়া হলে কিমান হ'বগে y = ইনটু হৈ আছিল ইফালে আহিলে ডিভাইড হৈ যাব ডিভাইডেড বাই 5 হ'বগে আৰু ওপৰত কিমান থাকিব 8x + 150 এতিয়া সমীকৰণটো গঠন হৈ গল ইয়াতে আৰু ইয়াৰ পৰা আমি যেটো লেখ অংকন কৰিব লাগে তো লেখ অংকন কৰিবৰ কাৰণে আমাক বিন্দু কেইটা লাগিব পোন প্ৰথমে আমি তালিকাখন বনাই ললো
x y এতিয়া যদি মই x ৰ ঠাইত 0 বহুৱাও ইয়াতে যদি মই x ৰ ঠাইত 0 বহুৱাও তেতিয়া হলে কি হ'বগে x ৰ যদি মই 0 বহুৱাও তে y = কিমান হ'বগে 8 * 0 0 হ'বগে প্লাস 150 ৰাইট ডিভাইডেড বাই কিমান হ'বগে 5 অৰ্থাৎ এইখিনিটো 0 হৈ গ'ল 8 * 0 0 আৰু বাকি তোমাৰ থাকিলে 150 তো 150 ক যদি মই 5 এ ডিভাইড কৰো কিমান বাৰ যাবগে 5 3 * 15 0 30 যদি মই x = -20 লওঁ তেতিয়া হলে কি হ'বগে x = 0 লওঁতে আমি কি পালো 30 পালো x = 0 লওঁতে 30 এটো লিখি ললো নেক্সট x = যদি মই -20 লওঁ তেতিয়া হলে কি হ'বগে y = কিমান হ'বগে 8 * -20 ৰাইট 8 * -20 প্লাস 150 ডিভাইডেড বাই কিমান হ'বগে 5 আৰু ওপৰখিনি যদি আমি চাও 8 * 2 16 0 160 হ'বগে 8 * 20 160 হ'বগে মাইনাসত আছিল এটো প্লাস ইনটু মাইনাস মাইনাস প্লাস 150 ডিভাইডেড বাই কিমান হ'বগে 5 এটা 160 পৰা যদি 150 মাইনাস কৰো কিমান থাকিবগে 10 ডাঙৰটো আগত মাইনাস গতিকে এটো -10 ডিভাইডেড বাই 5 অৰ্থাৎ এটো কিমান হ'বগে -2 তো আমি কি পালো x ৰ মান যদি মই -20 লওঁ তেতিয়া হলে y মানটো কিমান হয়গে -2 এটা এই বিন্দু দুটা এটা হল 0 30 আৰু আনটো হল -20 -2 এই বিন্দু দুটা আমি লেখত উপস্থাপন কৰো তো প্ৰথমে মই x অক্ষ আৰু y অক্ষ অঙ্কন কৰি ললো x x dash y y dash আৰু এটো হৈ গল তোমাৰ মূল বিন্দু প্ৰথমে মই ইয়াত নাম্বাৰিং কৰি লওঁ ডাঙৰ বৰ্গক্ষেত্ৰ এটাক মই 2 বুলি ধৰি কিনে 2 এককৰ এনেকে লৈ কিনে নাম্বাৰিং কৰিলো এটা প্ৰথম বিন্দুটো কি আছিল প্ৰথম বিন্দুটো আছিল তোমাৰ 0 30 ৰাইট তো x ৰ মান 0 y মান 30 তো x ৰ মান 0 মানে ইয়াতে থাকিলে তো y মান 30 গতিকে এই বিন্দুটো হ'বগে এই বিন্দুটো প্ৰথম বিন্দু আমি পালো এটোৰ মান কিমান হ'বগে 0 0 30 ৰাইট দ্বিতীয় বিন্দুটো কি আছিল দ্বিতীয় বিন্দুটো আছিল তোমাৰ -20 -2 -20 অৰ্থাৎ -20 লৈ আহিলো ইয়ালে তাৰ পৰা -2 তলৰ ফালে আমাৰ লিখা হোৱা নাই ন ওকে তলৰ ফালে লিখা ইয়াতে এটো হ'ব তোমাৰ -2 দেন -4 -6 ওকে বিন্দুটো আছিল -20 -2 গতিকে -2 লে এনেকে মূল বিন্দুৰ পৰা -20 লে আহিলো তাৰ পৰা আৰু তললৈ আহিব লাগিব কিমানলে -2 লে অৰ্থাৎ আমাৰ বিন্দুটো কোনটো হ'বগে এই বিন্দুটো -20 -2 এই দুটাৰ পৰা এনেকে যদি আকৌ আমি তেতিয়ালে এই বিন্দুটো হ'ব আমাৰ প্ৰয়োজনীয় বিন্দুটো ৰাইট তো এই বিন্দুটো আমি স্থানাংকটো লিখো কিমান আছিল এটো -20 -2 ঠিক একেদৰে ওপৰটো আছিল তোমাৰ 0 30 এটা তুমি স্কেলৰ সহায়ত কি কৰিবা এই দুটা বিন্দুকে সংযোগ কৰি দিবা ৰাইট মোৰ ইয়াতে অকমান বেকা হ'ব পাৰে কাৰণ টেবলেটত আকুনতে অকমান অসুবিধা হৈ যায় ষ্ট্ৰেইট লাইন টানুতে তো তোমালোকে স্কেলৰ সহায়ত কৰিবা এই কামটো ওকে তো আমি বিন্দু দুটা সংযোগ কৰিলো এতিয়া ইয়াৰ যে কোনো এটা অংশত তুমি ইয়াৰ সমীকৰণটো লিখি থৈ দিব পাৰা 5y = কিমান পাইছিলো আমি 8x + 150 কোৱেশ্চন নম্বৰ 74 যদি কোনো এটা ভগ্নাংশৰ হৰ 7 বঢ়োৱা হয় আৰু লব যদি আমি 1 কমাও তেন্তে ভগ্নাংশটো হয় 3/2 ইয়াতে তোমাক হৰক x বুলি ধৰিব দিছে আৰু লবক তোমাক ধৰিব দিছে y আৰু এনেকৈ কৰি কিনে আমি সমীকৰণটো গঠন কৰিব লাগে আৰু তাৰ পাছত ইয়াক লেখত প্ৰদৰ্শন কৰিব লাগে তো প্ৰথমতে আমি ধৰি ললো ভগ্নাংশটোৰ হৰ x আৰু লব কি হয় y এতিয়া প্ৰশ্ন মতে কি কৈছে চোৱা যদি আমি ভগ্নাংশটো লিখো তেতিয়া হলে কেনেকুৱা হ'ব লবটো ওপৰত থাকিব অৰ্থাৎ y টো ওপৰত থাকিব হৰটো ক'ত থাকিব তলত এটা তোমাক কৈছে হৰটো বঢ়োৱা হ'ল 7 অৰ্থাৎ x + 7 লবটো কমোৱা হ'ল 1 অৰ্থাৎ y - 1 আৰু যদি এনেকুৱা কৰো তেতিয়া হলে ভগ্নাংশটো কি হয়গে 3/2 এটা সমীকৰণটো আমি গঠন কৰিব কাৰণে ইয়াক বজ্ৰ পূৰণ কৰিও প্ৰথমতে 2 ৰে যদি মই এখিনি পূৰণ কৰো তেতিয়া হলে কি হ'বগে 2 * y 2y
minus 2 into 1 2 is equal to 3 ৰে এখিনি পূৰণ কৰা 3 into x 3x plus 3 into 7 21 এতিয়া ইয়াৰ পৰা যদি মই twice y টো ইফালে ৰাখো minus 2 টো ইফালে পঠাই দিও তেতিয়া হলে কি হ'বগে 3x plus 21 plus 2 right আৰু ইয়াৰ পৰা আমি কি লিখিব পাৰো twice y is equal to 3x plus 23 সমীকৰণটো আমি পালো এটো এতিয়া এই সমীকৰণটোৰ পৰা আমি তালিকাখন বনাব লাগিব আৰু তাৰ কাৰণে আমি ইয়াৰ পৰা y মানটো উলিয়াব লাগে এতিয়া ইয়াৰ পৰা যদি মই y মানটো লিখো তেতিয়া হলে কি হ'বগে 3x plus 23 divided by 2 এটা তালিকাখন বনাই লওঁ x y এতিয়া x ৰ ঠাইত যদি মই -1 বহাও তেতিয়া হলে কি হ'বগে x ৰ ঠাইত যদি মই -1 বহাও তেতিয়া হলে 3 into -1 কি হ'বগে -3 plus 23 divided by কিমান হ'বগে 2 23 ৰ পৰা যদি মই 3 বিয়োগ কৰো তেতিয়া হলে কিমান থাকিবগে 20 20 ক যদি মই 2 ৰে ডিভাইড কৰো কিমান হ'বগে 10 অৰ্থাৎ মই কি বহাইছিলো ইয়াতে x ৰ ঠাইত -1 x ৰ ঠাইত যদি মই -1 বহাও তেতিয়া হলে y মানটো মই পাও 10 ঠিক একেদৰে যদি মই x ৰ ঠাইত যদি মই -3 বহাও তেতিয়া হলে কি হ'বগে y মানটো কি হ'বগে 3 into 3 কিমান হ'বগে 3 into 3 9 হ'বগে মাইনাস আছিল -9 হ'বগে plus 23 divided by 2 এটা 23 ৰ পৰা যদি মই 9 মাইনাস কৰো তেতিয়া হলে কিমান হ'বগে 14 divided by 2 আৰু এটো কিমান হ'বগে 7 অৰ্থাৎ -3 বহালে কিমান হয় 7 -3 বহালে হয়গে 7 এটা এই দুটা বিন্দুকে আমি লেখৰ সহায়ত উপস্থাপন কৰো -1 10 আছিল প্ৰথমটো তো প্ৰথম বিন্দুটো হল -1 ইয়াতে আছিল 10 10 লৈ আহিব লাগিব ইয়াতে তো প্ৰথম বিন্দুটো হেতু হৈ গল -1 10 দ্বিতীয় বিন্দুটো কিমান আছিল -3 7 -3 ইয়াতে আছে তাৰ পৰা আমি 7 লৈ যাব লাগিব 7 ইয়াতে আছে -3 ইয়াতে আছে গতিকে এই বিন্দুটো তো এই বিন্দুটো হল -3 7 আৰু এটো হৈ গল -1 10 এটা স্কেলাৰ সহায়ত এই দুটা বিন্দুকে সংযোগ কৰি দিবা দুটা বিন্দুৰ মাজে যোৱাকে আৰু সমীকৰণটো কি আছিল আমাৰ এটো লিখিব পাৰা 2y is equal to 3x plus 23 2y is equal to 3x plus 23 question number 75 আয়তাকাৰ এডৰা মাটিৰ পৰিসীমা আমাক দিয়া আছে 66 মিটাৰ মাটিডৰাৰ দৈৰ্ঘ্য আমাক ধৰি পৰিছে x মিটাৰ আৰু প্ৰস্থক আমাক ধৰি পৰিছে y মিটাৰ ধৰি কিনে সমীকৰণটো গঠন কৰিব লাগে ধৰা হল মাটিডৰাৰ দৈৰ্ঘ্য x মিটাৰ আৰু প্ৰস্থ y মিটাৰ প্ৰশ্নমতে আমাক কি কৈছে মাটিডৰাৰ পৰিসীমা কি দিয়া আছে আমাক 66 মিটাৰ এটা তোমালোকে জানা যে আয়তৰ পৰিসীমা কি আছে 2 পূৰণ দিশ যোগ প্ৰস্থ ৰাইট 2 পূৰণ দিশ যোগ প্ৰস্থ হয়নে is equal to কিমান হ'বগে 66 তো দিশ কিমান দিয়া আছিল দৈৰ্ঘ্য দিয়া আছিল x প্ৰস্থ কিমান দিয়া আছিল y তো 2 into x plus y কিমান হ'বগে 66 ইয়াৰ পৰা যদি মই 2 টো ইয়াতে ইনটু হৈ আছিল ইফালে পঠালে কি হৈ যাব ডিভাইড অৰ্থাৎ ইয়াতে থাকিব তোমাৰ x plus y আৰু হোফালে তোমাৰ কি থাকিব 66 divided by 2 ৰাইট তো ইয়াতে তোমাৰ কি থাকিলে x plus y 66 ক যদি মই 2 ৰে ডিভাইড কৰো কিমান বাৰ যাব 33 বাৰ যাব এতিয়া যেটো সমীকৰণ আমাক বনাব দিছিলে হেতু হ'ব তোমাৰ এই সমীকৰণটো x plus y is equal to 33 question number 8 আমেৰিকা যুক্তৰাষ্ট্ৰ কানাডা আদি দৰে দেশত উষ্ণতাক ফাৰেনহাইট এককেৰে জোখা হয় কিন্তু ভাৰতৰ দৰে দেশত ইয়াক সেলসিয়াছ এককেৰে জোখা হয় তলত এটা ৰৈখিক সমীকৰণ দিয়া হ'ল যেটো সহায়ত ফাৰেনহাইটক সেলসিয়াছলৈ পৰিৱৰ্তন কৰা হয় আমাক সমীকৰণ এটা দিয়া আছে f = 9/5 * c + 32 এটা প্ৰথমটো আমাক কৈছে কি প্ৰশ্ন সেলসিয়াছৰ বাবে x অক্ষ আৰু ফাৰেনহাইটৰ বাবে y অক্ষ ধৰি এই ৰৈখিক সমীকৰণটো এটা লেখ অংকন কৰা এতিয়া চোৱা ফাৰেনহাইটৰ কাৰণে আমাক কিমান ধৰি পৰিছে y আৰু সেলসিয়াছৰ কাৰণে x এতিয়া মই যদি f ৰ ঠাইত y লিখো আৰু সেলসিয়াছৰ ঠাইত যদি মই x লিখো তেতিয়া হলে এনেকুৱা হ'বগে সমীকৰণটো নহয় জানো এতিয়া ইয়াৰ পৰা আমি কি কৰো প্ৰথমতে x y
এতিয়া মই যদি ইয়াতে x ৰ ঠাইত 0 বহাও তেতিয়াহলে এই গোটেই মানখিনি কি হৈ যাব 0 নহয় জানো x ৰ ঠাইত যদি মই 0 বহাও 0 into this গোটেইখিনি 0 হৈ গল তো তোমাৰ বাকি কিমান থাকিব 32 অৰ্থাৎ y মান কিমান হ'বগে 32 তো x ৰ মান যদি 0 হয় y মান হ'বগে 32 এতিয়া মই যদি x ৰ ঠাইত -5 বহাও তেতিয়াহলে কি হ'ব 9/5 into -5 plus 32 5 cancel গল 9 into 1 9 -9 হ'বগে plus 32 32 ৰ পৰা 9 গলে 23 অৰ্থাৎ x ৰ ঠাইত আমি কিমান বহাইছিলো -5 y মানটো কিমান পাম 23 এটা এই বিন্দুটোটাকে আমি লেখত উপস্থাপন কৰিব লাগে প্ৰথমটো বিন্দু আমি কিমান পালো 032 দ্বিতীয়টো বিন্দু আমি কিমান পালো -5 23 এটা প্ৰথমটো বিন্দু আমি বহাই চাও 032 ইয়াতে হ'ব এটো প্ৰথমটো বিন্দু আমি পালো 032 দ্বিতীয়টো বিন্দু আমাৰ কিমান আছিল -5 23 -5 হ'ব তোমাৰ ইয়াতে এটো -5 হ'বগে ইয়াৰ পৰা 23 লে আমি যাব লাগিব 23 কোড হ'বগে 22 আৰু 24 ৰ মাজত ৰাইট তো -5 ইয়াতে আছিল -5 হৰ পৰা আমি 23 লে ওকে দিস পইণ্ট তো এটো হ'বগে তোমাৰ -5 23 -5 23 এই দুটা বিন্দুকে যদি আমি স্কেলাৰ সহায়ত সংযোগ কৰি দিও তেতিয়ালে আমি সমীকৰণটোৰ লেখটো পাই যাম সমীকৰণটো কি আছিল y is equal to 9/5x plus 32 y is equal to 9/5x plus 32 question number 2 যদি উষ্ণতা 30 ডিগ্ৰী সেলসিয়াস হয় তেন্তে এই উষ্ণতা ফাৰেনহাইটত কিমান হ'ব ওকে তো আমাৰ সেলসিয়াসত দিয়া আছে কিমান ডিগ্ৰী দিয়া আছে 30 ডিগ্ৰী সেলসিয়াস আমাক দিয়া আছে তেতিয়া মই ফাৰেনহাইটত এটো উলিয়াব লাগে তো f is equal to কিমান হ'বগে 9/5 into c ঠাইত আমি বহাব লাগিব 30 plus 32 পাছেৰ যদি 30 কাটো সবাৰ যাব 9 6 গুণ কিমান 54 plus 32 আৰু এখিনি যোগ কৰিলে আমাৰ কিমান হ'ব 86 ডিগ্ৰী ফাৰেনহাইট অৰ্থাৎ 30 ডিগ্ৰী সেলসিয়াসক যদি আমি ফাৰেনহাইট উষ্ণতা লিখিব লাগে তেতিয়াহলে আমি লিখিব লাগিব 86 ডিগ্ৰী ফাৰেনহাইট নম্বৰ 3 যদি উষ্ণতা 95 ডিগ্ৰী ফাৰেনহাইট তেতে এই উষ্ণতা আমি সেলসিয়াসত লিখিব লাগে ফাৰেনহাইটত আমাক কিমান দিয়া আছে 95 ডিগ্ৰী ফাৰেনহাইট দিয়া আছে তো f ৰ ঠাইত এতিয়া মই বহাই দিও 95 is equal to 9/5 into c plus 32 95 32 to ইফালে লৈ আহিলে মাইনাস হৈ যাব 95 minus 32 is equal to 9/5 into c 95 ৰ পৰা যদি মই 32 মাইনাস কৰো কিমান হ'বগে 5 minus 2 3 9 minus 3 6 এতিয়া 9/5 into c হৈ আছে 9/5 টো যদি মই সমান চিহ্ন বাওফালে লৈ আহো তেতিয়াহলে ইয়াৰ প্ৰতিক্ৰম হৈ যাব প্ৰতিক্ৰমটো লিখিব লাগিব অৰ্থাৎ উলটাকে লিখিলে 5/9 is equal to কিমান থাকিব হিফালে only c 9 ৰে যদি মই 63 কাটো 7 বাৰ গল আৰু বাকি তোমাৰ থাকিলে 7 5 গুণ কিমান হ'বগে 35 is equal to c অৰ্থাৎ আমি c মানটো কিমান পালো 35 ডিগ্ৰী সেলসিয়াস ওকে নম্বৰ 4 যদি উষ্ণতা 0 ডিগ্ৰী সেলসিয়াস তেন্তে এই উষ্ণতা ফাৰেনহাইটত কিমান হ'ব আমাক খুদিছে সেলসিয়াসত দিয়া আছে কিমান দিয়া আছে 0 ডিগ্ৰী সেলসিয়াস ৰাইট এতিয়া f is equal to আমি কি লিখিম 9/5 into c c মান কি দিয়া আছে 0 plus 32 f is equal to 9/5 into 0 কিমান হ'বগে 0 হ'ব বাকি তোমাৰ কি থাকিলে 32 তো ফাৰেনহাইটত যদি মই এটো লিখো তেতিয়াহলে 32 ডিগ্ৰী ফাৰেনহাইট হ'বগে ঠিক একেদৰে যদি এই উষ্ণতা 0 ডিগ্ৰী ফাৰেনহাইট হয় তেন্তে এই উষ্ণতা সেলসিয়াসত আমাক লিখিব দিছে তো ফাৰেনহাইটৰ ঠাইত এবাৰ 0 বহাই দিয়া 0 is equal to কিমান হ'বগে 9/5 into c plus 32 এতিয়া 9/5 c 9/5 into c is equal to কিমান হ'বগে 32 টো মই ইফালে পঠাই দিব লাগিব দিলে কি হৈ যাব মাইনাসত আহি যাব -32 আৰু ইয়াৰ পৰা যদি মই c মানটো লিখো তেতিয়াহলে কি হ'ব -32 into ইয়াটো ইনটু হৈ আছিল ইয়াটো ইনটুৱে হৈ থাকিব ভগ্নাংশটো উল্টাকে লিখিম 5/9 ৰাইট এতিয়া এখিনি পূৰণ কৰিলে কি হ'ব 5 into 32 কৰিলে কিমান হ'বগে 5 2 10 5 3 15 একে 16 160 divided by 9 minus 9 ৰে 16 কিমান বাৰ যাব এবাৰ গল বাকি তোমাৰ থাকিলে 7 গুণ 63 70 7 9 গুণ 63 ওকে তো 777 এনেকে আহি থাকিব গতিকে আমি লিখিব পাৰো
17.78 তো আমি এতিয়া 0 ডিগ্ৰী ফাৰেনহাইটক যদি আমি সেলসিয়াছত লিখো তেতিয়াহলে এটো হ'বগে কিমান -17.78 ডিগ্ৰী সেলসিয়াছ Number 5 এনে কোনো উষ্ণতা আছে নেকি যেটো ফাৰেনহাইট আৰু সেলসিয়াছ এই দুটাতে সাংখ্যিকভাৱে একে হয় যদি আছে নিৰ্ণয় কৰিব লাগে এতিয়া ইয়াতে কৈছে কি ফাৰেনহাইট আৰু সেলসিয়াছ দুটাতে একে হ'ব লাগে তো আমি ধৰি ললো ধৰা হল কি হৈছে তোমাৰ F = C ফাৰেনহাইট আৰু সেলসিয়াছ দুটাৰ মান কি হয় সমান হয় এটা ফৰ্মুলাটো কি আছিল F = 9/5 * C + 32 এটা ইয়াতে F ৰ ঠাইত আমি C লিখিব পাৰো নে নোৱাৰো পাৰো কাৰণ এই দুটা সমান বুলি আমাক দিয়া আছে গতিকে আমি লিখিলি হলো F ৰ ঠাইত C তো C = কিমান হ'বগে 9/5 * C + 32 এতিয়া C টো এটো থাকিলে ইয়াতে এই C থকাখিনি আমি বাওফালে লৈ আহো তেতিয়াহলে কি হ'বগে 9/5 * C মাইনাছত হ'বগে = সোফালে কোন থাকিলে 32 এতিয়া এখিনি যদি আমি অকমা সৰল কৰো তেতিয়াহলে কি হ'বগে তলৰ লসাগু কিমান আহিব 5 এটোটা পূৰণ কৰিব লাগিব 5 * C 5C - 9C = কিমান হৈ গল 32 এতিয়া 5C ৰ পৰা যদি মই 9C মাইনাস কৰো তেতিয়াহলে কিমান হ'বগে 9 ৰ পৰা 5 গলে 4 4C মাইনাস আছিল ইয়াতে ডাঙৰটো আগত গতিকে মাইনাস ডিভাইডেড বাই 5 = কিমান হ'বগে 32 এতিয়া ইয়াতে এখিনি আমি এনেকটো ভাবিব পাৰো -4/5 * C নিশ্চয় এনেকে লিখিব পাৰি আৰু ইফালে কিমান আছিল 32 এতিয়া ইয়াতে অকল মই C মানটো ৰাখো বাকিখিনি কি হ'ব ইফালে আহিব 32 পূৰণ হৈ থাকিলে ভগ্নাংশটো উল্টা কৰি দিম -5 কিমান হ'বগে 4 এতিয়া 4 ৰে যদি মই কাটো 32 কিমান বাৰ যাব 8 বাৰ 8 4 গুণ 32 আৰু ইয়াতে পূৰণ কৰিলে কিমান হ'ব 8 5 গুণ 40 বিয়োগ চিন আছিল বিয়োগ C মানটো আমি পালো কি 40 এতিয়া যেহেতু C আৰু F সমান আছিল গতিকে আমি কি ক'ব লাগিব যে হয় এটা আমি এনেকুৱা এটা মান পাও যেটো কি হ'বগে ফাৰেনহাইট আৰু সেলসিয়াছ দুটাতে একে হয় তো the answer is কিমান হ'বগে 40 ডিগ্ৰী ৰাইট -40 ডিগ্ৰী হ'ব বুজি পালা এনসাৰটো কি হ'ব -40 ডিগ্ৰী so thank you everyone